নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ডিচেম্বৰ মাহৰ তুলা ৰাশিৰ বিষয়ে মাহটোৰ ৰাশিফলৰ ফলদানৰ বিষয়ে মই কৈ যাম। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত যথেষ্ট শুভ কাৰ্য অনুষ্ঠান হ'ব, শ্ৰীবৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। হঠাৎ ধন প্ৰাপ্তিৰ যোগ আছে। নৃত্য আৰু গীতত সুনাম অৰ্জন কৰিব এই মাহটোত। এই মাহত মাজৰ ভাগত মানসিক চিন্তা থাকিব। ধন টকা পইচাৰ খৰচৰ মাত্ৰা বাঢ়ি যাব, কিন্তু তাৰ মাজত আনন্দ লাভো আছে। মাতৃৰ ক্ষেত্ৰত যথেষ্ট শুভদায়ক হ'ব। পদো উন্নতি আছে এই মাহটোত আপোনালোকৰ। সুনাম লাভ হ'ব, সন্মান প্ৰাপ্তি হ'ব, কিন্তু স্ত্ৰী আৰু পুত্ৰৰ পীড়া থাকিব। বন্ধুৰ সাহায্য লাভ আহিব, ৰোগবিলাক উপশম হ'ব। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত যথেষ্ট শুভদায়ক হ'ব। শেষৰ ভাগত কৰ্মক্ষেত্ৰত বাধা আহিব পাৰে, কিন্তু যদি আপোনাৰ মামলা মোকদ্দমা চলি আছে তাতে আপোনাৰ যথেষ্ট জয়লাভৰ যোগাযোগ আছে। ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভ। তো এই মাহটো এটা মিশ্ৰিত ফল প্ৰদান হ'ব। এই মাহত এটা পূৰ্ণিমাৰ এটা অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ চন্দ্ৰ পাপ পীড়িত বা অশুভ ভাৱত আছে, সেইসকলে যদি পূৰ্ণিমা নিশি পালন কৰে তেনে কৰিলে যথেষ্ট শুভদায়ক হ'ব। আৰু যিসকলৰ শনি অশুভ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে তেনে কৰিলে তেওঁলোকৰ শনিৰ অশুভ দোষৰ পৰা খণ্ডন হ'ব। ধন্যবাদ। এই আছিলে আজিৰ ডিচেম্বৰ মাহৰ ৰাশিফল। এতিয়া মই জ্যোতিষী হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।